তো আমাৰ নেক্সট টাৰ্মটো হ'ল টেম্পাৰেচাৰ যাক আমি অসমীয়াত কম উষ্ণতা okay so what is temperature temperature is a way term to express or the amount of heat contained in an object okay so আমি যিকোনো ধৰণৰ অবজেক্টৰ চাৰিটা প্ৰপাৰ্টিৰ কথা পাতি আছিলো মাস ভলিউম ডেন্সিটি এণ্ড লাষ্ট ওয়ান ইজ টেম্পাৰেচাৰ সো তো আগৰ ভিডিঅ'টো মই অলৰেডি আলোচনা কৰিছো যে যেতিয়া যিকোনো এটা পদাৰ্থ যিকোনো বস্তু এটা যদি আমি লওঁ তেতিয়া তাৰ লগত এই চাৰিটা প্ৰপাৰ্টি সদায় এছ'চিয়েট হৈ থাকিব তাৰ মানে এটা বস্তু হয় গৰম হ'ব নহলে ঠাণ্ডা হ'ব বা মিডিয়াম হ'ব তাৰ মাজত তাৰ মানে আমি কি কৰো বস্তু এটা সাধাৰণতে কি হয় আমাৰ লাইফত এই বস্তুটো বহুত বেছি গৰম এই বস্তুটো বহুত বেছি ঠাণ্ডা তাৰ মানে বৰফ টুকুৰা চলো আমাৰ ঠাণ্ডা লাগিলে বা গৰম কুকাৰ এটা হাতত লাগি গ'ল তেতিয়া হলে আমাক পুৰিলে আমাৰ গৰম লাগিলে ৰাইট তাৰ মানে আমি ইটো কম্পেয়াৰ কৰি পিনি চলি থাকোঁ কিন্তু কথাটো হ'ল এই যে হিটটো তাৰ মানে যিকোনো এটা বস্তুৰ ভিতৰত থকা থাৰ্মেল এনাৰ্জিটো তাক এক্সপ্ৰেছ কৰিবৰ কাৰণে আমাক এটা স্কেল লাগিব নালাগিব তাৰ মানে মাছটোক ধৰা তে ওজনৰ কথা যেতিয়া আমি পাতি আছিলোঁ তেতিয়ালে কি আছিল এইটো বস্তু বেছি গধুৰ এইটো বস্তু অকমান পাতল তাৰ মানে কি কৰিছো দুটা বস্তুৰ মাজত কম্পেয়াৰ কৰিছো কিন্তু কথাটো হ'ল তাক কোৱান্টিফাই কৰিবৰ কাৰণে কি কৰিলো ইউনিট আনিলো আমি গ্ৰাম কিলোগ্ৰাম এইবোৰ ইউজ কৰিলো যে গধুৰ বস্তুটোৰ ওজনটো বোলে 500 কেজি পাতল বস্তুটোৰ ওজন বোলে 50 গ্ৰাম ঠিক আছে তই কি কৰিলো এটা ইউনিট লাগিলে নাই তেতিয়াহলে এই টাৰ্মটোৰ কাৰণে আমাক এটা ইউনিট লাগিব কাৰণ এতিয়ালৈকে আমি যিমান কিটা টাৰ্ম পঢ়িলো গোটেইকেইটা টাৰ্মৰ কাৰণে ইউনিট আছে গতিকে এই টেম্পাৰেচাৰটো সৰি এই হিটখিনি এক্সপ্ৰেছ কৰিবৰ কাৰণে আমাক এটা টাৰ্ম লাগিলে দ্যাট টাৰ্ম ইজ টেম্পাৰেচাৰ এতিয়া টেম্পাৰেচাৰক এক্সপ্ৰেছ কৰিবৰ কাৰণে আমি কি ইউনিট ইউজ কৰিম সাধাৰণতে এসআই ইউনিটটো হ'ল তোমালোকৰ অলৰেডি আগৰ ভিডিঅ'ত মই মেনশন কৰিছিলো এসআই ইউনিটটো হ'ল কেলভিন কৈছিলো মই সাতটা কোৱান্টিটিৰ কথা কৈছিলো তোমালোকক বেসিক এসআই ইউনিটৰ সাতটা বেসিক কোৱান্টিটি আছিল তাৰ ভিতৰত এটো আছিল আমাৰ কেলভিন স্কেল কিন্তু কেলভিন স্কেলটো সাধাৰণতে ইউজ নহয় কেলভিন স্কেলটো সাইন্টিফিক পাৰপাজত ইউজ হ'ব কিন্তু আমাৰ ডে টু ডে লাইফত আমি বিশেষকৈ আমাৰ অঞ্চলটো আমি সাধাৰণতে ইউজ কৰি থকা টেম্পাৰেচাৰ স্কেলটো হ'ল সেলসিয়াছ স্কেল এই স্কেলবোৰৰ লাহে লাহে বিকাশ হ'বলৈ আৰম্ভ কৰিছে লাহে লাহে বিকাশ হৈ আজিৰ অৱস্থা পাইছে গতিকে টেম্পাৰেচাৰ স্কেলবোৰৰ হিষ্ট্ৰীটো কি হয় এই বিষয়ে আমি যদি পাছত সম্ভৱ হয় কেতিয়াবা পাতিম কিন্তু আজি আমি কেৱল ইহঁতৰ অকল চিনাকিটোহে জানিবলৈ চেষ্টা কৰোঁ ওকে সো আমাৰ সবতকৈ কমন স্কেলটো হ'ল সেলসিয়াছ যিটো আমি সাধাৰণতে ইউজ কৰি থাকোঁ ইয়াৰ আৰু এটা স্কেল আছে সেইটো হ'ল ফাৰেনহাইট এই স্কেলটো আমাৰ অঞ্চলটোত সাধাৰণতে এই বস্তুটো ইউজ নহয় ইউএছ সাইডে ফাৰেনহাইট স্কেলটো ইউজ কৰা হয় আৰু আমাৰ ইয়াত ডিগ্ৰী সেলসিয়াছ স্কেলটো ইউজ কৰা হয় আৰু কেলভিনটো হ'ল আমাৰ সাইন্টিফিক পাৰপাজৰ কাৰণে আৰু ই হ'ল এসআই ইউনিট অফ টেম্পাৰেচাৰ সো ডিগ্ৰী সেলসিয়াছৰ সিম্বলটো হ'ল ডিগ্ৰী সেলসিয়াছ স্কেলত আমাৰ ইউনিটবোৰ টেম্পাৰেচাৰবোৰ ডিগ্ৰী সেলসিয়াছ একক হিচাপে প্ৰকাশ কৰা হয় আনহাতে ফাৰেনহাইটত আমাৰ ডিগ্ৰী ফাৰেনহাইট হিচাপে প্ৰকাশ কৰা হয় এতিয়া দুইটা বস্তুকে জুখিবৰ কাৰণে এই বস্তুবোৰ যে টেম্পাৰেচাৰবোৰ যে কৈছো এই টেম্পাৰেচাৰবোৰ জুখিবৰ কাৰণে তাৰ মানে টেম্পাৰেচাৰ বস্তুটো কিহৰ লগত জড়িত থাৰ্মেল এনাৰ্জিৰ লগত জড়িত কোনোবা এটা বস্তুৰ থাৰ্মেল এনাৰ্জি বেছি গতিকে তাৰ টেম্পাৰেচাৰ বেছি হ'ব কোনোবা এটা বস্তুৰ থাৰ্মেল এনাৰ্জি কম গতিকে তাৰ টেম্পাৰেচাৰ কম হ'ব গতিকে সেই থাৰ্মেল এনাৰ্জিটো ক্যালকুলেট কৰিবৰ কাৰণে যিটো আমাৰ এপাৰ্টাছ আছে সেয়া হ'ল thermal energy meter so thermometer that means thermometer okay thermometer di ami hor pra pai aisor tomaloke thermometer already sage class 10 or practical thermometer di bibhinno dhoroner experiment kori aisa sage gotike thermometer bostutu ki hoy he bikhoye moi babu tomalokor বিতংকৈ আইডিয়াটো আছে আজি আমি এপাৰ্টাছটো কেনেকৈ কাম কৰে কি কথা সেই কথা আলোচনা নকৰি আমি
মূল কথাটো আলোচনা কৰিবলৈ চেষ্টা কৰিম যে থাৰ্মোমিটাৰ ডিগ্ৰী সেলসিয়াছ স্কেলডালত থাৰ্মোমিটাৰটো কেনেকৈ ধৰণে থাকিব আৰু ফাৰেনহাইট স্কেলত থাৰ্মোমিটাৰটো কেনেকুৱা ধৰণে থাকিব ওকে সো বেসিক কথা আমাৰ সাধাৰণতে থাৰ্মোমিটাৰবোৰ ওয়াটাৰৰ ফ্ৰিজিং পইণ্ট আৰু ওয়াটাৰৰ বইলিং পইণ্টৰ ৰেঞ্জটোতে থাকে অৱশ্যে তাতকৈ বেছি ৰেঞ্জতো থাকে তাৰমানে ওয়াটাৰৰ বইলিং পইণ্টতকৈ বেছি টেম্পাৰেচাৰ জুখিব পৰা থাৰ্মোমিটাৰো আছে আৰু ওয়াটাৰৰ ফ্ৰিজিং পইণ্টতকৈ কম টেম্পাৰেচাৰ জুখিব পৰা বইলিং থাৰ্মোমিটাৰো আছে কিন্তু আজি সাধাৰণতে আমি যিখিনি ইউজ কৰোঁ তাৰ বিষয়ে কথা পাতিম সো কি হয় ডিগ্ৰী সেলসিয়াছ স্কেলডালত কি থাকিব প্ৰথম তোমাৰ মিনিমাম পইণ্টটো থাকিব 0 ডিগ্ৰী সেলসিয়াছ 0 পৰা আৰম্ভ হ'ব আৰু এই টোটাল যেটো ডিসটেন্স থাকিব সেই ডিসটেন্সটো টোটাল 100টা ভাগ থাকিব 100টা ভাগ থাকি তাৰ মানে ম্যাক্সিমাম পইণ্টটো থাকিব সাধাৰণ কমনলি ইউজ কৰা সেলসিয়াছ স্কেলডালৰ কথা কৈছো মই ম্যাক্সিমাম পইণ্টটো থাকিব 100 ডিগ্ৰী সেলসিয়াছ সো ইয়াৰ এই 0 পইণ্ট যেটো আছে তাৰ মানে ইনিশিয়াল যেটো পইণ্ট আছে সেই পইণ্টটো থাকিব আমাৰ ফ্ৰিজিং পইণ্ট অফ water okay so 0 initial jamar 0 degree jitu 0 ghat to jitu amar temperature khusabo hey 0 degree celsius to ki bujay amar freezing point of water tomaloke already paisa gotike bor bikhek dorkar nai baru tothabiu sinaki hisabe akobar mo khorai dibole hey kotha kini koi asu next to থাকিল আপাৰ হাইয়েস্ট যেটো পইণ্ট থাকিব কমনলি ইউজ থাৰ্মোমিটাৰ তাত থাকে হাইয়েস্ট পইণ্টটো মই কৈছো যে অলৰেডি ইহতৰ মাজৰ ডিসটেন্সটো সমান 100টা ভাগ থাকিব তাৰে প্ৰতিটোকে আমি 1 ডিগ্ৰী বুলি কম সো ম্যাক্সিমাম পইণ্টটো হ'ল 100 ডিগ্ৰী সেলসিয়াছ আৰু এই 100 ডিগ্ৰীটো কিহৰ লগত ৰিলেট কৰে হি হ'ল বইলিং পইণ্ট অফ ওয়াটাৰ যেটো টেম্পাৰেচাৰত ওয়াটাৰ বইল হ'বলৈ আৰম্ভ কৰে তাক আমি সেই টেম্পাৰেচাৰটো ডিগ্ৰী সেলসিয়াছ স্কেলত 100 ডিগ্ৰী বুলি ধৰা হয় আনহাতে যেটো টেম্পাৰেচাৰত ওয়াটাৰ ফ্ৰিজ হৈ আইছলৈ কনভাৰ্ট হয় তাক সেলসিয়াস স্কেলত 0 ডিগ্ৰী বুলি ধৰা হয় ঠিক আছে তো ইয়াৰ মাজত কি থাকিব 0 পৰা 100 হলে টোটাল সমান 100টা ভাগ থাকিব যাৰে প্ৰতিটো ভাগক আমি 1 ডিগ্ৰী সেলসিয়াস বুলি কম তাৰ মানে তোমাৰ ওয়াটাৰৰ ফ্ৰিজিং পইণ্টৰ পৰা এক অকমান টেম্পাৰেচাৰ তুমি যদি বহাই দিয়া তেতিয়াহলে যিমানখিনি ঘাত আগবাঢ়িব তো এক ঘাত আগবাঢ়িলে তেতিয়াহলে তাক আমি কম যে 0 পৰা 1 লৈকে চেঞ্জ হল কিমান ডিগ্ৰী 1 ডিগ্ৰী চেঞ্জ হল বা দুঘাত আগবাঢ়িলে তেতিয়াহলে কম যে 2 ডিগ্ৰী চেঞ্জ হল এনেকুৱা ধৰণৰ ইয়াৰ সমান্তৰালকৈ আমাৰ ডিগ্ৰী ফাৰেনহাইট স্কেলডাল যিডাল থাকিব ফাৰেনহাইট স্কেলডালত আকৌ লোৱেষ্ট পইণ্টটো থাকিব তোমাৰ 32 ডিগ্ৰী তাৰ মানে মিনিমাম পইণ্টটো ইয়াত কমনলি ইউজডৰ কথা মই কৈ আছো বাৰে বাৰে মই কৈছো যে ইয়াৰ ওপৰত ক্যালকুলেট কৰিব পৰা হিসাব কৰিব পৰা আৰু ইয়াত তলত হিসাব কৰিব পৰা স্কেলও আছে কিন্তু কথাটো হৈছে এই স্কেল কেইটাৰ কথা কৈ আছো যিকেইটা সাধাৰণতে আমাৰ কমনলি ইউজ হৈ থাকে So minimum point to yat thakibo 32 degree Fahrenheit. Tar mane Celsius scale freezing point of water is 0 degree Celsius. Anhate Fahrenheit scale freezing point of water is 32 degree Celsius. Kotha to buji paisa sage. So yat 32 degree Celsius to ki hoy jabo freezing point of water. Tar mane 0 degree Celsius or 0 aru Fahrenheit or 32 to duita eke equivalent. Okay next here highest point to thake 212 degree Fahrenheit so here 212 degree Fahrenheit to ako ki hogol tete hole boiling point of water so Fahrenheit scale aru degree Celsius scale or major relation to enuka hobo 0 degree hoy gole yat hoy jabo 32 which is both are freezing point of water and 100 degree Celsius and 212 degree Fahrenheit both are boiling point of water okay aru yat thakibo edal scale ako thake প্ৰতিটো ভাগত টোটাল 180 টা টোটাল ইকুয়াল ডিভিজন থাকিব ইয়াত থাকে 180 টা টোটাল ইকুয়াল ডিভিজন ইয়াত থাকিব 100 টা টোটাল ইকুয়াল ডিভিজন ঠিক আছে ওকে বাকি থাকিল কেলভিন স্কেলডাল যিকোনো টেম্পারেচার হ'ব পাৰে আমি যদি ইহতৰ লগত ৰিলেট কৰো তেতিয়াহলে কেলভিনৰ কাৰণে ৰিলেশনটা আছে ডিগ্ৰী সেলসিয়াস আমি আকৌ পাছত পাতি আছো বড় ইয়াৰ পৰা 273.15 যদি এড কৰি দিও ডিগ্ৰী সেলসিয়াসৰ লগত হিয়ে কেলভিন হৈ যায় তাৰ মানে ইয়াত 0 ডিগ্ৰী কাৰণে কেলভিন স্কেলত হৈ যাব 273 কেলভিন আৰু এফালে 100 ডিগ্ৰী কাৰণে হৈ যাব 373 কেলভিন ওকে 0.15 তো সাধাৰণতে থাকে যদিও আমি কমনলি ইউজ কৰি নাথাকো 0.15 এর ভ্যালু So freezing point of water to jodi ami tinta scale or express kor tinta scale to jodi amar khudai tetale ki hobo freezing point of water is 0 degree Celsius 273 Kelvin and 32 degree Fahrenheit
আনহাতে বইলিং পইণ্ট অফ ৱাটাৰ ইজ 100 ডিগ্ৰী চেলচিয়াছ 373 কেলভিন এণ্ড 212 ডিগ্ৰী ফাৰেনহাইট অ'কে এতিয়া আমি শিকিব লাগে যে ইটো স্কেলৰ পৰা সিটো স্কেললৈ কেনেকৈ কনভাৰ্ট কৰিম ডিগ্ৰী চেলচিয়াছৰ পৰা কেলভিন কেলভিনৰ পৰা ফাৰেনহাইট ফাৰেনহাইটৰ পৰা ডিগ্ৰী চেলচিয়াছ তাৰমানে ইটোৰ পৰা সিটোলৈ কেনেকৈ কনভাৰ্ট কৰিম আগৰ টেবুলখন যেনেকৈ আমি ইউজ কৰিছিলোঁ ঠিক তেনেকৈ এতিয়া প্ৰথম আমি আচ্ছা ইয়াততো ক'লোৱে মই ডিগ্ৰী চেলচিয়াছৰ পৰা কেলভিনলৈ কেনেকৈ যায় ঠিক আছে এইটো তোমালোকে স্কুলত শিকি আহিছা এতিয়া আমি যদি চিন্তা কৰোঁ ইয়াত কি হৈছে আগৰটো যেনেকৈ এড কৰি দিলোঁ হৈ গ'ল ইয়াত কি হৈছে 0ৰ পৰা 0 ডিগ্ৰীটো ফাৰেনহাইটত হৈ গৈছে 32 ডিগ্ৰী গতিকে এনেকুৱা নিচিনা লাগিবনে প্ৰথম দৃষ্টিত যে 0ৰ লগত 32 এড কৰি দিলোঁ ফাৰেনহাইট হৈ গ'ল ঠিক আছে তো সেইটো লজিকত ইয়াত কিমান হ'ব লাগিছিলে 100ৰ লগত 32 এড কৰি দিলোঁ 132 হ'ব লাগিছিল কিন্তু হৈছেনে 212 হয় আৰু প্লাছ সকলোতকৈ ডাঙৰ কথাটো হ'ল যে এইটো কাহিনী কি কাৰণে নহ'ব কাৰণ ইয়াত আছে 100টা ডিভিজন ইয়াত আছে 180টা ডিভিজন ৰাইট গতিকে চিম্পলি প্ৰথম দৃষ্টিত যেটো আমাক লাগিছিলে যে 32 এড কৰি দিলে হ'ব নেকি সেই কথাটো তাৰমানে যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে ভুল হ'ব সো ডিগ্ৰী চেলচিয়াছৰ পৰা ফাৰেনহাইটলৈ চেঞ্জ কৰিবৰ কাৰণে তোমালোকে এটা ফৰ্মুলা মনত ৰাখিব লাগিব দ্যাট ডিগ্ৰী ফাৰেনহাইট ইকুৱেল টু 9/5 into degree Celsius plus 32 এই ৰিলেশ্যনটো মনত ৰাখিব লাগিব এই ৰিলেশ্যনটোৰ পৰা আমি ইটোৰ পৰা হিটোলৈ কনভাৰ্ট কৰিব পাৰিম ডিগ্ৰী চেলচিয়াছৰ পৰা ফাৰেনহাইটলৈ কনভাৰ্ট কৰিব পাৰিম ফাৰেনহাইটৰ পৰা ডিগ্ৰী চেলচিয়াছলৈ কনভাৰ্ট কৰিব পাৰিম ঠিক আছে সো কি ক'লো মই যে সিম্পলি প্ৰথম দৃষ্টিত লাগিব পাৰে যে 0 ডিগ্ৰী চেলচিয়াছৰ লগত 32 এড কৰি দিম যে 32 এড কৰি দিলোঁ গতিকে ফাৰেনহাইট হৈ গ'ল গতিকে 32 ডিগ্ৰী ফাৰেনহাইট সবৰ লগতে হেতু ৰিলেশ্যনত হ'ব নেকি নহ'ব কাৰণ ইয়াত দেখিছোঁ যে 100 ডিগ্ৰীটো হ'ব লাগিছিলে হেতু যুক্তিত 132 কিন্তু হৈ আছে 212 প্লাছ সবতকৈ ডাঙৰ কথা যে ইয়াত ডিভিজন আছে 100টা ইয়াত ডিভিজন আছে 180টা গতিকে সিম্পলি 32 এড কৰি দিলে আমাৰ ভুল হ'ব সো ডিগ্ৰী ফাৰেনহাইটৰ পৰা ডিগ্ৰী চেলচিয়াছ আৰু ডিগ্ৰী চেলচিয়াছৰ পৰা ডিগ্ৰী ফাৰেনহাইটলৈ নিবলৈ হ'লে আমি এই ৰিলেশ্যনটো মনত ৰাখিব লাগিব বৰ বিশেষ টান ফৰ্মুলা নহয় সিম্পলি মনত ৰাখা ডিগ্ৰী ফাৰেনহাইট ইকুৱেল টু 9/5 ইনটু ডিগ্ৰী চেলচিয়াছ প্লাছ 32 F equal to 9/5C in 5C plus 32 so যদি এটা তোমাক কেনেবাকে ডিগ্ৰী ফাৰেনহাইট ডিগ্ৰী চেলচিয়াছক ডিগ্ৰী ফাৰেনহাইটলৈ কনভাৰ্ট কৰিবলৈ দিয়ে তেতিয়াহ'লে তুমি ইয়াত ভ্যালুটো পুট কৰি দিয়া সাপোজ তোমাক 0 ডিগ্ৰী চেলচিয়াছক ফাৰেনহাইটলৈ কনভাৰ্ট কৰিবলৈ দিলে তেলে কি হ'ব c ঠাইত 0 পুট কৰিব লাগিব সো ওভাৰঅল ফাৰেনহাইটলৈ কনভাৰ্ট হৈ গ'লে কিমান হৈছে 32 যেটো আমি অলৰেডি দেখিছো দুইডাল স্কেলক কম্পেয়াৰ কৰি প্লাস Suppose তোমাক বলে 100 ডিগ্ৰী দিলে তেতিয়ালে কি হ'ব ইয়াত 100 আহি যাব 100 এফালে 20 আহি যাব ৰাইট পাছৰে 100 গুচি গ'ল সো এনেকুৱা ধৰণে আমি ইয়াৰ পৰা ইয়ালে কনভাৰ্ট কৰিব পাৰোঁ অথবা তোমাক ফাৰেনহাইট দিছে বলে 300 ডিগ্ৰী ফাৰেনহাইটক তুমি ডিগ্ৰী চেলচিয়াছলৈ কনভাৰ্ট কৰা তেতিয়ালে তুমি ইয়াত 300 পুট কৰিব লাগিব বাকি ক্যালকুলেশনখিনি কৰি পিনে ডিগ্ৰী চেলচিয়াছলৈ কনভাৰ্ট হৈ যাব ওকে সো আমি এই ইকুৱেশ্যনটো ইউজ কৰি বেলেগ বেলেগ টেম্পাৰেচাৰত তাৰমানে ডিগ্ৰী চেলচিয়াছক ফাৰেনহাইট আৰু ফাৰেনহাইটক ডিগ্ৰী চেলচিয়াছলৈ নিবলৈ ট্ৰাই কৰোঁ okay basic equation to etu thakile so 0 degree fra arambo korsu suppose amak question to dile 0 degree celsius equal to how much degree fahrenheit we have to convert 0 degree celsius into degree fahrenheit to ki korim amar so relation to ase f equal to degree fahrenheit equal to 9/5 c eta c er value to kiman di asle 0 gotike yat ki put koribo lagibo 0 put koribo lagibo plus 32 গতিকে এটো 0 হৈ গ'ল সো ওভাৰঅল আমাৰ ওচৰত আহি যাব 32 ডিগ্ৰী ফাৰেনহাইট বা অথবা আনসাৰটো আহিব 32 সো আমাৰ ইয়াত আহিব 0 ডিগ্ৰী সেলসিয়াস ইকুৱেল টু 32 ডিগ্ৰী ফাৰেনহাইট ওকে নেক্সট সাপোজ তোমাক দিলে বলে 100 ডিগ্ৰী সেলসিয়াস ইয়াত কিমান ডিগ্ৰী ফাৰেনহাইট কনভাৰ্ট কৰিব লাগে কি কৰিম ৰিলেশ্যন আছে আমাৰ ওচৰত Fahrenheit equal to degree Fahrenheit equal to 9/5 c ঠাইত কি হ'ব এবাৰ 100 আহিব প্লাস 32 এফালে গল 5 দি 1 গল 20 গটিকে 180 প্লাস 32 যাৰ ফলত আহি গল 100 212 so answer is 212 degree Fahrenheit ঠিক আছে মিলিছে কথাটো বেলেগ এটা টেম্পারেচাৰ চাও কি টেম্পারেচাৰ চাও সাপোজ দিলে বলে say 50 degree celsius
50 ডিগ্ৰী সেলসিয়াস তো কিমান ডিগ্ৰী ফাৰেনহাইট উলিয়াব লাগে ওকে কিমান ডিগ্ৰী ফাৰেনহাইট উলিয়াব লাগে কি কৰিম এগেইন আকৌ একেটাই ডিগ্ৰী ফাৰেনহাইট ইকুৱেল টু 9/5 সি এবাৰ সি ঠাইত কি আহিব 50 প্লাস 32 ইফালে 5 10 গুচি গ'ল 90 প্লাস 32 which is 122 answer is 122 degree Fahrenheit ঠিক আছে সো এনেকে ধৰণে আমি ইকুৱেশ্যনবোৰ এই ইকুৱেশ্যনটো ইউজ কৰি ডিগ্ৰী সেলসিয়াস অফ ডিগ্ৰী ফাৰেনহাইট লৈ নিব পাৰো ঠিক আছে আচ্ছা এবাৰ যদি উল্টাকে দিয়ে উল্টাকে যদি কৰিবলৈ দিয়ে তেতিয়াহলে কি হ'ব সাপোজ তোমাক দিলে তোমাক কনভার্ট কৰিবলৈ দিলে ধৰা say again 50 degree Fahrenheit equal to how much degree Celsius এটো কৰিব দিলে তেতিয়া কি কৰিব লাগিব তেতিয়ালে এবাৰ কি আহিব আমাৰ ৰিলেচন আছিল f equal to 9/5c plus 32 গতিকে এবাৰ c নাই আমাৰ c লে যাব লাগে আছে কি f দিয়া আছে সো f ঠাইত পুট কৰিম সো 50 equal to 9/5 into degree Celsius plus 32 এটো রিলেশন আহিব ওকে সো 9/5 into degree Celsius will be 50 minus 32 হৈ যাব 32 এটো সাইডে গুছি আহিলে কিমান হ'ব 10 2 গলে 8 3.5 গলে 1 18 ঠিক আছে তাৰ পিছত এফালে 9 এদি ইয়াক গুছি যাব দুবাৰ গতিকে ডিগ্ৰী সেলসিয়াস ইকুয়াল টু কিমান হৈ গল 10 that means 50 degree Fahrenheit মানে কিমান 50 degree Fahrenheit মানে কিমান 10 degree Celsius কথাটো বুজি পাইছা ঠিক আছে আৰু এটা কৰো লাস্ট বুজি পাইছা চাগে কথাখিনি তথাপিও ওকে কি কৰো 100 কৰিছো 100 degree Fahrenheit কিমান degree Celsius ইয়াক কনভার্ট কৰো ইকুৱেশ্যন টু a2 পুট কৰিব লাগে 100 এফৰ্ট হাইট বাকিখিনি একেই সো 100 equal to 9/5 to degree Celsius plus 32 কিমান হৈ যাব 9/5 into degree Celsius equal to 32 to এফালৰ পৰা মাইনাস গুছি যাব সো 8 9 পৰা 6 গলে 9 পৰা 3 গলে 6 থাকিলে বাকি থাকিল degree Celsius equal to 68 into 5/9 okay that is the answer so this is how we can use this equation to convert degree Celsius into degree Fahrenheit and degree Fahrenheit into degree Celsius ebar etu question koribole try kora at what temperature will both Celsius and Fahrenheit scale read the same value at what temperature will both Celsius and Fahrenheit scale read the same value tar mane enukwa kuntu temperature ase jitu temperature degree Celsius aru degree Fahrenheit duitare value tu ekei hobo tar mane ami etia lage dekhi asu je jiman kini degree Celsius aru degree Fahrenheit or calculations korisu tat ki dekhi asu je suppose 0 degree Celsius to Fahrenheit ho jay 32 tar mane ekei to nohoy eta hoise 0 eta hoise 32 te ama khodisu je kuntu temperature ase jot Fahrenheit aru degree duita ekei hobo ঠিক আছে সো ধৰি ললো আমি let the value be x ধৰি লৈছো নাজানো unknown quantity গতিকে ধৰি লৈছো x বুলি ধৰি লৈছো তেতিয়ালে এটা কি বুলি কৈছে
যে দুইটাৰ ভ্যালুটো একেটাই হ'ব লাগিব তাৰ মানে এই ইকুৱেশ্যনটো দুইটাৰ ভ্যালু একেটাই হ'ব লাগিব তো কি ধৰিছো একেটাই ভ্যালুটো x ধৰিছো তো ইয়াতো x পুট কৰিব লাগিব ইয়াতো x পুট কৰিব লাগিব হয় নহয় কাৰণ যেতিয়া আমি যে ধৰো যে যেতিয়া আমি কওঁ যে 0 ডিগ্ৰী সেলসিয়াস তেতিয়া 0 টো পুট কৰি ইয়াত 0 তেতিয়া f টো ওলাই যায় বা 50 ডিগ্ৰী ফাৰেনহাইট তো 50 টো ইয়াত পুট কৰো এতিয়া কি ধৰিছো যে দুইটা ভ্যালু একেটাই হয় কি হয় এই ভ্যালুটো x গতিকে ইয়াত c ৰ ঠাইত x আহিব আৰু f ৰ ঠাইত x আহিব সো আমাৰ ইকুৱেশ্যনটো কি হৈ যাব x = 9/5x plus 32 কাৰণ দুইটা ভ্যালুকে কি বুলি কৈছো ইয়াত কৈছে কোনটো ভ্যালু ধৰিছো আমি x বুলি কাক ধৰিছো যেটো টেম্পাৰেচাৰত সেলসিয়াস আৰু ফাৰেনহাইট দুইটা একে হয় তাৰমানে x ডিগ্ৰী ফাৰেনহাইট আৰু x ডিগ্ৰী সেলসিয়াস তো দুইটা ফাৰেনহাইটৰ ঠাইত আহিব x ডিগ্ৰী সেলসিয়াসৰ ঠাইত আহিব x সো ইয়াক সলভ কৰিলে কি হ'ব এতিয়া 5x = 9x plus 32 into 5 হবনে এই পাঁচটো এফালে আহিব তো ইয়াত অহাৰ লগে লগে ইয়াতো আমি 5 দি মাল্টিপ্লাই কৰিব লাগিব from that 9x minus 5x will be 4x and etu left side যোৱাৰ লগে লগে e sorry etu right side যোৱাৰ লগে লগে e left side আহিব লাগিব so it will become minus 10 এফালে 15 হলে 160 okay জৰ পৰা আমাৰ কি আহিব 4x = minus 160 therefore x = কিমান হ'ব minus 40 ঠিক আছে তাৰ মানে ইয়াৰ পৰা কি কথা গম পালো যে minus 40 ডিগ্ৰী সেলসিয়াস আৰু minus 40 ডিগ্ৰী ফাৰেনহাইট দুইটা একে হ'ব এতিয়ালৈকে দেখি আছিলো 0 ডিগ্ৰী সেলসিয়াস হলে 32 ডিগ্ৰী ফাৰেনহাইট হয় 100 ডিগ্ৰী সেলসিয়াস হলে 212 ডিগ্ৰী ফাৰেনহাইট হয় কত ইকুৱেল নাছিলে কিন্তু অকল এটোৱে টেম্পাৰেচাৰ আছে which is -40 ডিগ্ৰী সেলসিয়াস and -40 ডিগ্ৰী ফাৰেনহাইট যত ফাৰেনহাইট আৰু ডিগ্ৰী সেলসিয়াস দুইটাৰে ভ্যালুটো একেটাই হ'ব ঠিক আছে so what is the temperature the temperature is -40 degree at which both degree celsius and fahrenheit will become same দুইটা স্কেলতে আমি একেটাই ভ্যালু পাম তাৰ মানে যদি আমাৰ পৃথিৱীখনত যদি কেনেবাকে ঠাণ্ডা হৈ 40 ডিগ্ৰী পাই যায়গে তেতিয়া হলে এটা কি হৈছে আমাৰ ইয়াত যদি 0 ডিগ্ৰী সেলসিয়াস দেখা আছে আমেৰিকাত কি দেখা আছে 32 ডিগ্ৰী দেখা আছে ৰাইট বেলেগ ভ্যালু দেখা আছে তো পৃথিৱীখন যদি লাহে ঠাণ্ডা হ'বলৈ আৰম্ভ কৰে বলে আমাৰ ভাৰতত বলে 40 ডিগ্ৰী পাই গল মাইনাস 0 পৰা আৰু তলত গুচি গল সব বৰফ হৈ যাব কোনো নাথাকিব তথাপি এনে কৈছো মই হাইপোথেটিক্যালি তেতিয়ালে কি হ'ব ভাৰততো 40 দেখাব ভাৰতত থকা থাৰ্মোমিটাৰ ডালটো 40 ভ্যালু দেখাব আৰু ইউএছত থকা থাৰ্মোমিটাৰ ডালটো 40 ভ্যালু দেখাব মাইনাসত ঠিক আছে সো -40 is the value at which both Celsius and Fahrenheit scale will read the same value okay so I think that's enough about interconversion between degree Celsius and degree Fahrenheit so problem to sage bujisa jodi tumaloke kenapake problem to solve korte kiba problem মানে অসুবিধা পাইছা তেতিয়া হলে মুক অনলাইন ক্লাছত খুদিব পাৰা অথবা কমেন্ট সেকশনত কব পাৰা কথাটো অথবা WhatsApp গ্ৰুপত তোমালোকে কোৱেশ্চনটো পঠালে হল কোনখিনি পাৰ্টত তোমালোকে বুজি পোৱা নাই ওকে ঠিক আছে সো নেক্সট আমাৰ কনভাৰ্জন ৰিলেশন টু সাউন্ড which is degree Celsius plus 273.15 is equal to Kelvin. Degree Celsius of Kelvin ole convert koribole hole ami 273.15 add koribo lage kintu sadharanতে amar 0.15 to nilikhe ba kora nohoy to 273 bini Kelvin kora hoy so etu relation monot thobo lagibo so 0 degree Celsius Kelvinot ki hobo 273 add korilu 0 plus 273 so 273 Kelvin 100 degree Celsius Kelvinot ki hobo 373 hobo 100 plus 273 27 degree Celsius Kelvinot convert korle ki hobo 27 plus 273 so 300 Kelvin so it easy agote kori aiso gotike yat man bikhesh kotha patibologia nai ঠিক আছে সো আমাৰ বেসিক্যালি টেম্পারেচাৰৰ কাৰণে তিনটা স্কেল আছিল সেই তিনটা স্কেলৰ ভিতৰত ইন্টাৰ কনভাৰ্জন কৰিবৰ কাৰণে আমাৰ ওচৰত দুটা ৰিলেশন আহিলে ফাৰ্স্ট ৰিলেশনটো আছিল f = 9/5c f = 9/5c plus
32 relation number 1 and second relation ahile degree celsius aru kelvin er major relation that degree celsius plus 273 is equal to kelvin ঠিক আছে ডিগ্ৰী সেলসিয়াসক আমি কেলভিনলৈ কনভাৰ্ট কৰিবলৈ হলে 273 এড কৰিব লাগিব ডিগ্ৰী ফাৰেনহাইটক ডিগ্ৰী সেলসিয়াস হলে অথবা ডিগ্ৰী সেলসিয়াসক ডিগ্ৰী ফাৰেনহাইটলৈ কনভাৰ্ট কৰিব হলে আমি এই ৰিলেচনটো ইউজ কৰিব লাগিব আচ্ছা দুটা বস্তু হৈ গল যে ডিগ্ৰী ফাৰেনহাইটক যদি কেলভিনলৈ ইউজ কনভাৰ্ট কৰিব লাগে তেতিয়াহলে কিবা ৰিলেচন আছে নে ডাইৰেক্টলি তেনেকুৱা কোনো ধৰণৰ ৰিলেচন নাই তো ডিগ্ৰী ফাৰেনহাইটক যদি তোমাক দিয়ে কেলভিনলৈ কনভাৰ্ট কৰিবলৈ ফাৰ্স্ট তুমি কি কৰিবা এই ৰিলেচনটো ইউজ কৰি ডিগ্ৰী সেলসিয়াসলৈ কনভাৰ্ট কৰিবা ফাৰ্স্ট নেক্সট এই ৰিলেচনটো ইউজ কৰি তুমি তাক কেলভিনলৈ নিব পাৰিবা okay so that's all about the temperature scale okay